ইষ্টভৃতি আমার দীক্ষাটুক জীবন্ত করে রাখার একটা পদ্ধতি, সদায় যাতে আমার দীক্ষাটুক জীবন্ত থাকে এই কারণে আমি ইষ্টভৃতি করি না। বুঝছি না কথা? তো বুঝাবলে কইছে যে আমি পান দোকানে আছে না, পান বিক্রি তামুল বিক্রি করে আমার, তাতে পান বিলাকত কি করে এখন ফিতা কাপড় দিই পেশায় রাখে, রাখে না নাই? কিও রাখে? বলছে কিও রাখে? যে পানটি যাতে ড্রেস হয়ে থাকে। এই কারণে তো কইছে যদি পানটু যদি দীক্ষা হয় তাহলে বিদ্যিতা কাপড়টু হল ইষ্টবৃত্তি। কইছে পানটু যদি দীক্ষা যদি পান হয় তাহলে তিতা কাপড় কিনি হল আমার ইষ্টবৃত্তি। তার মানে ইষ্টবৃত্তিটা হল আমার দীক্ষাটু জীবন্ত করে রাখার কারণে, লিভিং করে রাখার কারণে হল ইষ্টবৃত্তি। তো ইষ্টবৃত্তি তো ইষ্টকর্ম না হয়। সবাই কি বলো প্রভা না যাবা? ঠাকুরের থেকে কিবা ইম্পর্টেন্ট বস্তু আছে নাকি বাইরে? নাই কিন্তু। তো মই কিন্তু বড় কথা কোয়া নাই দে, দাদার কথা কিনি উনি দরকার আছে পিছত মই আমার বিটুল দে এক বাবদ কৰিব, আমাৰ নাইডুদে একবাৰ কৰিব, মঞ্জিদে একবাৰ, তিনি কথা হৈ যাব। এতিয়া নিজে শুনি গ'ল গুচি গ'লে আৰু মইতো জানো কি কথাটো কৈছে, এইকাৰণে অলপ মোৰ কাৰণে ৱেষ্ট কৰিব। যাই হোক, মই কথাটো হ'ল যে কৈছে তেনেহ'লে সৎসংগ যে কৰি আছো আমি, এইটো কি ইষ্টকৰ্ম? বোলে নহয়, এইটো ইষ্টকৰ্ম নহয়। এইটো কি? যে আমি একেলগত ঈশ্বৰৰ ওচৰত প্ৰে কৰাৰ এটা মানে মানে একটা পদ্ধতি। কারণ আমি একটা কথা জানো যে টু স্টে টুগেদার যোনে একেলগত প্ৰে কৰে ঈশ্বৰৰ ওচৰত দিনতে একেলগত গোট খাই থাকিব পাৰে। সেইকাৰণে আমি গোট খাই চবে মিলি একেলগত এটা অনুষ্ঠান কৰোঁ। এইটো চবে মাতৃসময় প্ৰেৰণে কৰে। এই মন্দিৰটো কিয় কৰিছোঁ? এইটো ইষ্টকৰ্ম? এইটো ইষ্টকৰ্ম নহয়। আমি আমাৰ গোটেই কেইজন একেলগত এটা জেগাত মানে মানে আমি মিলি ঈশ্বৰৰ কথা পতাৰ এটা নিৰ্দিষ্ট স্থান হ'ল এইটো। এইটো আমাৰ কাৰণে কৰিছোঁ, এইটো ঈশ্বৰৰ কাৰণে নহয়। কৈছে এই যে ডিপি ৱাৰ্ক সবচেয়ে পবিত্ৰ কৰ্মযজ্ঞ কিন্তু ইষ্টকৰ আজিলৈকে যিমান ইষ্টকৰ্ম হৈছে এসপার আচার্যদেব কনসার্ট, যে আচার্যদেবের কথা মতো আমি সবচেয়ে মানে আমি যিমান যি এক্টিভিটি কৰি আছোঁ, মন্দিৰ কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, সৎসংগ কৰিছোঁ, যি কৰিছোঁ, তাৰ মাজতেও দ্য বেষ্ট কৰ্ম হৈছে ডিপি ৱাৰ্কছ। যিটো ঠাকুৰে একচুৱেলি চিন্তা কৰিছিল এনেকুৱা কিবা এটা হ'ব একদিন, এইটো অভিন দাদাৰ হাত দিয়ে আমি এই ঠাকুৰেই কৰ্ম, ঠাকুৰে নিৰ্দিষ্ট কৰা আছিল এইবিলাক কাম। মানে ডিপি ৱাৰ্কছ কি ইষ্টকৰ্ম? কৈছে এইটো ইষ্টকৰ্ম নহয়। ডিপি ৱাৰ্কছ কি কৰ্ম কৈছে আচাৰ্যদেৱে? কৈছে ডিপি ৱাৰ্ক কৰিলে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৈছে যে এটা মানুহ যদি আমাৰ দেহত ইমিউনিটি পাৱাৰ যদি মানে যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা যদি থাকিব হয় তেনে এটা মানুহৰ 5টা বস্তু লাগে, 4টা বস্তু লাগে। কি? যে তাৰ মেণ্টেল এক্টিভিটি থাকিব লাগিব সদায়, তাৰ ফিজিকেল এক্টিভিটি থাকিব লাগিব, তেওঁৰ ছ'চিয়েল এক্টিভিটি থাকিব লাগিব, আৰু তেওঁৰ স্পিৰিচুৱেল এক্টিভিটি থাকিব। যদি থাকে এটা মানুহ তেনেহ'লে তেওঁ ইমিউনিটি পাৱাৰটো তেওঁ ষ্ট্ৰং থাকে, তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা। এই কৰোণাৰ টাইমত কিন্তু এই বুলেটিনটো দিছিল WHO-য়ে। তেওঁ কৈছে ডিপি ৱাৰ্ক কৰিলে আচাৰ্যদেৱে কৈছে আমাৰ এই 4টা কাম হয়। 4টা কাম কি? যে আমি ৰাতিপুৱাৰ পৰা আজি মঞ্জিতে কৈ দিলে ইয়াতে যে কালি আমি আবেলি 4টা বজাত চব ডিপি ৱাৰ্কত ওলাম। কি ৰাতিপুৱাৰ পৰা কিন্তু চবেইতো কৰ্মব্যস্ত মানুহ, অফিচ আছে, ব্যৱসায় আছে, বাণিজ্য আছে। আমি সবে কি কৰোঁ? ৰাতিপুৱাৰ পৰা টেনশ্যনত থাকোঁ যে মঞ্জিদাই কালি চবক আহ্বান কৰিছে যে আমি একেলগত ডিপি ৱাৰ্কছ ওলাম অমুক ঠাইৰ পৰা 4টা বজাত। সবৰ প্লেন থাকিব আমি 4টা বজাত কেনেকৈ ৰাতিপুৱাৰ পৰা এটা মেণ্টেল এটা এনজাইটি থাকেতো। এই যে মেণ্টেল এক্টিভিটি ৰাতিপুৱাৰ পৰা চলি আছে যে আমি যাম এনেকুৱা 4টা বজাত, এইটো মেণ্টেল এক্টিভিটি আছে। এতিয়া আমি সবে মিলি মানে যোৱা আৰম্ভ কৰিলোঁ, খোজকাঢ়ি তেতিয়া কি হ'ল? আমাৰ ফিজিকেল এক্টিভিটি হ'ল। এতিয়া আমি একেলগত গোট খাই গৈ আছোঁ, তাৰমানে কি ছ'চিয়েল এক্টিভিটি হৈ আছে। এতিয়া এটা মানুহৰ ঘৰত গৈ তেওঁৰ বাচা বাঢ়া, তেওঁৰ জীৱন বৃদ্ধিৰ কথা এইটোতো আমি আলাপ কৰোঁ।
কেনেকুৱা আছে ভাল নেকি এই যে জীৱন বৃদ্ধিৰ খবৰ লৈ আছোঁ এইটো হ'ল আমাৰ স্পিৰিচুৱেল এতিয়া আমাৰ ডিপি ৱাৰ্ক কৰিলে কিয় 4টা এক্টিভিটি হয় আমাৰ হয় নে নাই তেনেহ'লে আমাৰ ডিপি ৱাৰ্কৰ মাজেদি আমাৰ কি হৈ আছে আমাৰ নিজৰ দেহটো সুস্থ থকাৰ কাৰণে আমি এইটো কৰি আছোঁ এইটো ইষ্টকৰ্ম নহয় তেনেহ'লে হোৱাট ইজ ইষ্টকৰ্ম ইষ্টকৰ্ম মানে কি কৈছে মই বগা পাঞ্জাবী নিপিন্ধিম ধুতি নিপিন্ধিম আমি মানে মুখেদি জয়গুৰু নকম মই চব্জি কিনিব গৈছোঁ বজাৰত সদায় গৈ থাকোঁ এটা মানুহৰ পৰা চব্জি আনো এই চব্জি আনিটো ক'ব লাগিব ইমান কাষ্টমাৰ ৰাতিপুৱাৰ পৰা মোৰ ইয়াত তাৰ মিছেছক গৈ গল্প কৰিব লাগিব যে মনজিৎ দা নামক এজন মানুহে মোৰ পৰা চব্জি লৈ যায় এই মানুহজন বেলেগ আন মানুহ নিচিনা এই মানুহজন নহয় আমি এনেকুৱা হ'ব লাগিব মানে আমাৰ কথা বতৰাবিলাক এনেকুৱা মানে আমাৰ মানে প্লেচমেণ্টটো হ'ব লাগিব তেওঁৰ লগত এনেকুৱা কথা পাতিব লাগিব যাতে আমি যেদিন দুনিয়াত নাথাকিম তেতিয়া যাতে এই চব্জিৱালাটো স্মৰণ কৰে এই কাষ্টমাৰটো আজিকালি দেখা নাপায় এনেকুৱা মজা লাগে মানুহটো আহিলে কয় না মানুহে কোন মানুহক লৈ আমি কওঁ না এই মানুহটো পালে এনেকুৱা মজা লাগে তেনেকুৱা লাগে যে মানুহটো সঁচাকৈ মানে সদায় মানে জীৱন্ত হৈ আছে আমি রিক্সা বা টোটো গাড়ি আমি যদি যাওঁ টোটোর ড্রাইভারে আমি নামার পিছত তেওঁ ক'ব লাগিব বেলেগ কাষ্টমাৰ যে এই দাদাজন যেদিনে উঠে গাড়ী সেদিনে মোৰ মনটো ফূৰ্তি লাগে এই মানুহজন আহিছে এই মানুহজন উঠিলেই ভাল লাগে আমাক টোটোতে টুকটুকা ড্রাইভার কি কৰিব তেতিয়া আমাক দেখিলে বাকী প্যাসেঞ্জার বাদ দিয়ে আমাক লৈ যাব বুঝে আমি আমার ক্যারেক্টারটো আমার কথাবিলাক আমার সব বস্তু এনেকুৱা হ'ব লাগিব যাতে আমাৰ ঠাকুৰ জীৱন্ত হৈ থাকে আমাৰ লগত আমি ট্ৰেইনত গৈ আছোঁ মোৰ ওচৰৰ পেচেঞ্জাৰটোৱে যাতে এনেকুৱা তেওঁৰ ফিল কৰে এইজন বেলেগ মানুহ এইজন বাকীবোৰ মানুহৰ নিচিনা নহয় গতিকে ঠাকুৰৰ মানুহ এনেকুৱা হ'ব তেতিয়া এইটো ইষ্ট কৰ্ম যে আমাক আমি এনেকুৱা তৈরি কৰিম এনেকুৱা আমি বনাই ল'ম যাতে মানুহে গম পায় যে আমি বেলেগ মানুহ আমি সাধাৰণ মানুহ নহয় যোনে কথাটো কৈছে তেওঁ আমাৰ আচাৰ্যদেৱ আৰু তেওঁ মুখেদি অকল কোৱা নাই তেওঁ বাস্তৱ কৰি দেখাইছে কেনেকুৱা জানে একবাৰ তেওঁৰ জন্মদিনত আমিতো সদায় গৈ থাকোঁ এনেকুৱা এটা জন্মদিন আপোনালোকৰ মনত আছে না নাই মনজিৎ দা এটা জন্মদিন বাবাইদা পালন কোনে বাবাইদা বিচাৰি পোৱা নাই বাবাইদা ক'ত আছে মনত আছে নে নাই এই পুৰা হাৰাই গৈছিলে বাবাইদা এনেকুৱা এটা বাবাইদা এটা জন্মদিনত আমি যোনে সদায় গৈ থাকোঁ আমাৰ মনত আছে এনেকুৱা জন্মদিনত বাবাইদা মানে কোনো নাজানে ক'ত গৈছে দীপন আৰু বকুনিদাক লৈ তেওঁ ফেমিলি লৈ তেওঁ গুচি গৈছে উত্তৰাঞ্চলৰ এটা গাঁৱত গৈছে এই গাঁৱত তেওঁ এটা বাংলোত ভাড়া লৈ 15 দিন আছিল আৰু এই গাঁৱত এনেকুৱা এটা আন্দোলন কৰি আহিছে কিন্তু কাকো কোৱা নাই তেওঁ ঠাকুৰ অনুকূলচন্দ্ৰৰ পুত্ৰ কাকো কোৱা নাই তেওঁ স্বচ্ছন্দ দেৱগৰৰ পৰা আহিছে কাকো কোৱা নাই তেওঁ অমুক তেওঁ একো কোৱা নাই কিন্তু তেওঁ তাত থাকি আহিছে 15 দিন 1 বছৰ বা 1.5 বছৰ পিছত উড়িষ্যাৰ পৰা এজন মানুহ ঋত্বিক মানুহ তেওঁ চাকৰিৰ কাৰণে তেওঁ ট্ৰেন্সফাৰ হৈছে এইটো জেগাত তো আমিতো ট্ৰেন্সফাৰ হ'লে কিবা হ'লে দাদাৰ ওচৰত যাওঁ দাদা আমি নতুন দোকান দিম বা চাকৰি ট্ৰেন্সফাৰ হৈছে আমি যাম কৈছে এনেকুৱা এটা পিনকোডত আমাৰ পষ্টিং হৈছে য'তে এটা গুৰুবাই নাই আমি পিনকোড মাৰিলে পাই যাওঁ না ক'তে গুৰুবাই আছে নাই তেওঁ কৈছে আমাৰ এইটো পিনকোডত এজনো গুৰুবাই নাই মই বেলেগ কিবা সবচেম দিলে কাৰ লগত কথা পাতিম কোনোবা ঠাকুৰৰ কথা কোৱাৰ জেগা নাই বাবাইদেউ সুধিছে ক'ত এইটো যে হিমাচল প্ৰদেশৰ ইটো গাঁৱত ইটো পিনকোড যেতিয়া দীপকক মাতিছে কৈছে হ'ল এই ল'ৰাবিলাকৰ কোনোবা এটা নম্বৰ দি দিয়ে তেওঁ বোলে যাওক এতিয়া গুৰুবাই নাই যদিও তথাপি আপুনি যাওক মানে কি এই মানুহজনৰ লগত যোগাযোগ কৰোঁ এওঁ যোৱাৰ পিছত এনেকুৱা সিহঁতে এওঁৰ সম্বন্ধে কোৱা আৰম্ভ কৰিলে মানুহজন আৰু নোৱাৰিল মানে ৰখিব তেওঁ কৈ দিলে বৰ যে তেওঁ কোনে আপুনি কাক পাইছে জানে নেকি তো স্বয়ং ভগৱান ঈশ্বৰ আহিছিল এইবিলাক দিলে কয় না তেতিয়া ক'লে এই মানুহজন এনেকুৱাই হ'ল এনেকুৱা মানুহ নহ'ব বা কেনেকুৱা হয় 2-3 দিন পিছত আমাৰ পুৰা গাঁৱটোক তেওঁ মানে নিজৰ কোলাত লৈ লৈছে প্ৰত্যেকটা আম জনতা মানুহে কাম কাজ বাদ তেওঁৰ পিছে পিছে ঘূৰি আছে আমি যেনেকৈ কৰি থাকোঁ কিন্তু আমিতো কৰি থাকোঁ তেওঁ জানো তেওঁ আচাৰ্য তেওঁ দাদা ল'ৰা তেওঁ ঠাকুৰৰ পুত্ৰ চব জানি শুনি কিন্তু আমি গৈ আছোঁ কিছু না মোবাইলটা কারণ মোবাইল পাচ্ছে এই জন্য তো তেওঁ কিন্তু একো নাজনাকে এই গাঁৱৰ মানুহবিলাকে তেওঁ
তেওঁৰ কথা কৈ আছে। তেওঁ তেতিয়া যেতিয়া কৈছে বোলে এইজন নেকি, তেওঁ কৈছে ঠাকুৰৰ কথা গল্প শুনিব এটা চিটিঙত 39 দীক্ষা হৈ গ'ল তাতে মানুহজনৰ। তাৰপিছত এই 1 মাহৰ ভিতৰত 239 মানে মা আৰু দাদা তাই গাঁৱৰ পৰা আহিছে তেওঁক দৰ্শন কৰিব, ভগৱান দৰ্শন কৰিব। তেতিয়া ভগৱান দৰ্শন কৰিব আহিছে। আপোনাৰ ফেচবুকত পাইছে যে হিমাচল প্ৰদেশৰ এটা গাঁৱৰ ইমান পাহাৰী মানুহ বাবাইদা লৈ ফটো উঠিছে। এইটো গাঁৱৰ কথা। বাবাইদা কৈছে আমাৰ ইষ্টকৰ্ম এইটো কোনেও চিনি নাপায়, কোন মই কি কথা এতিয়া চিনি পায়। কাজু তাক দাদাই পঠাইছে, আপোনালোক গৈ কথা শুনি আছে। আমি যদি এনেকুৱা এটা মানে ষ্টাইলত চলিব লাগিব যাতে মানে চলি যাব লাগিব যাতে আৰু কোনোবা দিন যদি শুনা পায় যে কাজু দা আহি আছে, দাদা ফটো এনেই আহিছে, তেতিয়া লগ কৰিবলৈ আহিব লাগে। এইটো আমাৰ কেৰেক্টাৰ হ'ব লাগিব। এইটো হ'ল আমাৰ ইষ্টকৰ্ম, এইটো হ'ল সৎসংগ। এইকাৰণে দীক্ষা লৈছোঁ আমি। এইটো ঠাকুৰৰ মেইন মেকিং ইণ্ডাষ্ট্ৰী। আৰু মন্দিৰ কৰাৰ দীক্ষাৰ টাইমত ইমান ডিষ্ট্ৰিক্টবিলাকে দীক্ষা দিয়ে, ইয়াতে আছে। আপোনালোকে বহুতে দীক্ষা লৈছে, চবে দীক্ষা লৈছে। কেতিয়াবা দীক্ষাৰ টাইমত ঋত্বিকে কৈছে নেকি এই আজিৰ পৰা তুমি শিৱসাগৰ মন্দিৰটো বনাও যাও, আজিৰ পৰা তুমি মোৰ কাৰণে জাজনগুৰি দীক্ষা ৰেডি কৰি যাও, সৎসংগ કરો। এইবিলাকতো মানে দীক্ষাৰ টাইমত কেতিয়াবা দাদাই মোক কৈছে দীক্ষাৰ টাইমত এটা বস্তুই আমাক ঋত্বিকে কৈ থাকে। আৰু যিটো বস্তু আমি সবচেয়ে বেছি নেগলেক্ট কৰোঁ, যি কাৰণে মই সবসময় আজি ঠাকুৰৰ নিচিনাকে আমি হ'ব পাৰে তেনেহ'লে যি দীক্ষাৰ টাইমত আজি যে আমি সৎসংগ কৰি আছোঁ, গান কৰিছোঁ, ইয়াতে অধিক্ষিত মানুহে গান কৰিব পাৰে। আমি ঠাকুৰৰ কথা কৈছোঁ, অধিক্ষিত মানুহ ঠাকুৰৰ কথা আৰু ভালকৈ ক'ব পাৰে। আমি ঠাকুৰৰ কিতাপবোৰ ইণ্টাৰনেট খুলিলে চব পাওঁ। তো এটা অধিক্ষিত মানুহৰ লগত আমাৰ কি ডিফাৰেঞ্চ? অনুকূল ঠাকুৰৰ ফটো কিনিব ল'ব নোৱাৰে নেকি? ঘৰত চব পাৰে। ঠাকুৰ পূজাও দিব পাৰে। মন্দিৰত আহি যদি মন্দিৰৰ কাম আৰম্ভ কৰে, আহি যদি দাদা মই 1 লাখ টকা দিলোঁ ঠাকুৰৰ কামত লগাব, আমি ভক্তি সহকাৰে ল'ব পাৰোঁ। কিন্তু কোন বস্তুটো দীক্ষা নল'লে আমি কৰিব নোৱাৰোঁ কওকচোন? তাৰ লগত মোৰ ডিফাৰেঞ্চটো কোন জেগাত? আমি কিছুমান নিজৰ নিচিনাকে আমি প্ৰচাৰ কৰিছোঁ শুকুৰবাৰত নিৰামিষ খাব লাগে। এইটো ঠাকুৰৰ কথা নাই, কিন্তু এইটো বেলেগ কথা, এইটো আমাৰ নিজৰ বনোৱা কথা। তো বহুতে ভাবে ডিফারেন্স এটি কোনবা দেওবারে, কোনবা শুক্রবারে, কোনবা রবিবারে। এইটো নহয়। ঠাকুরে কত কোৱা নাই। ঠাকুরে কৈছে আমি মাছ মাংস খাস না আর পেঁয়াজ রসুন মাদক চা, এটা আমি নিজের নিচেরাকে বনাই দিছোঁ এটা। কিন্তু ডিফারেন্স হল যে এটা বস্তু দি ডিফারেন্স এটা দীক্ষা নলোৱা মানুহলৈকে আমাৰ যে যিটো সৎনামটো আমি পাইছোঁ এইটো তেওঁ নাজানে। এইটো তেওঁ নাজানে যে এইটো যে সৎনাম। দীক্ষা নল'লে এইটো জানে নহয়, আৰু দীক্ষা নল'লে ইষ্টবিধি কেনেকুৱা কৰিব লাগে এইটো নাজানে। এই নাম আৰু নাম ধ্যানটো আমাক ঋত্বিকে শিকাই দিয়ে। এই কাৰণে দীক্ষা লোৱাৰ আমাৰ তাৎপৰ্য যে আমি নাম ধ্যানটো কৰিব পাৰোঁ। আৰু নাম ধ্যানটো কৰিলে বাকী পৃথিৱীৰ লগত মোৰ ডিফাৰেন্সটো এইটো জেগাত হৈ যায়। যোনে মানুহে নাম ধ্যান কৰে। কেতিয়াবা দাদা মোক কৈছিল জানে যি বস্তুটো কৰাৰ কাৰণে আমি দীক্ষা লৈছোঁ এইটো বাদ দি বাকী সব কাম বুলি আমি কৰোঁ, কিন্তু ইটো বাদ দি এইটোত কম্প্ৰমাইজ কৰিলোঁ। আজি মন্দিৰত উৎসৱ আছে, আজি নাম ধ্যান কম কৰিম, সোনকালে যাব লাগে, আচলটো বাদ দি ইটোত গুচি যাব। বাবাই যে দাদাই মোক কৈছে একদিন, ৰাজু তই বৰ্ডত এটা 1 বুলি লিখিছোঁ, এতিয়া শূন্য দে, কিমান হৈছে 10, আৰু এটা দে বোলে 100, আৰু কিমান দি দি কোটি কোটি হৈ গৈছে। এতিয়া কি কৰিছে, কৈছে এইটো মিঠাই দিয়ে 1টো, শূন্যবিলাকৰ ভেলু কিমান হৈছে বুঝছে না নাই? কৈছে নাম ধ্যান বাদ দি বাকি যিমান ইষ্ট কৰ্ম কৰোঁ, যি কৰক উদ্ধাৰ কৰি লওক, একো কষ্ট নহ'ব আমাৰ। কৈছে আজি তহঁতৰ চকুমুখ দেখিলে মই গম পাওঁ, তহঁতে যে কনফাৰেন্সত আহিছে চব ব্যক্তিগুলো চকুমুখ দেখি গম পাওঁ যে এটাও আচল কামটো নকৰা। কিয় এটা চব চকুমুখ দেখিলে দিব্য জ্যোতি যিটো ঠাকুৰৰ ওলাব লাগে, আৰু এটা আহিব মনজিৎ দাদা মই গৈছিলোঁ শিৱসাগৰ, ইমান বেয়া ব্যৱহাৰ কৰিলি, এইবিলাক খবৰ লৈ যায়। কোনেও দাদা কোনো খুচি হ'ব, এইবিলাক লৈ নাযায়। তাৰমানে আমি এই নাম ধ্যান নকৰাৰ কাৰণে আমাৰ এইটো। আমি মন্দিৰত গৈছোঁ, অবিন্দালে দেওঘৰত যিবিলাক ল'ৰাক লৈ এই যে আমাৰ DPOৰটো আমাৰ ওচৰত আদি পহুঁচাই দিলে, যিবিলাক ল'ৰাক মাধ্যমত কান্দত ভৰ দি তেওঁ ইমান লক্ষ লক্ষ কোটি কোটি DPOৰ নামবিলাক ৰেজিষ্ট্ৰি কৰিলে, যি কৰিলে আপোনালোকে খবৰ ল'ব। এই ল'ৰাবিলাকৰ দেউতাই কেতিয়াবা শুনা মানে দেখা নাই সি ইষ্টবিধি কৰে কিনা, ঠিকঠাক প্ৰাৰ্থনা কৰে কিনা, দেউতা ভালকে জিন্দগীত কথা কোৱা নাই। ল'ৰাবিলাকে এই ল'ৰাবিলাকে পাগলবিলাকক লৈ অবিন্দাই এই বিশ্ব জয় কৰি আছে। আৰু আমাৰ কি হৈছে,
আজি কোনো কারণে হয়তো আমি সৎসঙ্গত আইছো মোক আমার গান গাওয়া স্কোপ দিয়ে নাই আমি বেয়া পাই পিছ দিয়ে সৎসঙ্গ দূরত নাই কিয় আমাক তো আমি কই কি করিম তাতে কোনো আমার কাম মানে কোনো আমার পাত্তা নেই দিয়ে আমি সৎসঙ্গত আইছো আমাক ভাল জায়গাটা দিয়া নাই মাথা নাই বইব দিয়া নাই এইবিলাক লৈ থাকা এইটো কাৰণে আমি দীক্ষা লোৱা নাই কিন্তু এইবিলাক এইবিলাক সব ফাল মানে কি কয় মানে এই যে বাবাইদা কয় ফাও আমি ফাও লৈ ব্যস্ত থাকোঁ বুলি মন্দিৰত গৈ যদি কোনোবাই কাম কৰে হয়তো ৰাতিপুৱাৰ পৰা এজন দাদা কাম কৰি আছে মন্দিৰত হয়তো আমি গৈছোঁ আমাৰ টাইম নাই দাদা এই প্ৰণামীটো দিব আহিছিলোঁ বাক্সটো ক'ত তেওঁ হয়তো পুৰা দিন একো খোৱা নাই পানীও কোনে খোৱাৰ কথা কোৱা মানুহ নাই তেওঁ কাম কৰি আছে নিষ্ঠা সহকাৰে গোট তেওঁ কৈছে আমাৰ অটোটো থিয় কৰাই গেটৰ আগত আমিতো টাইম নাই আমাৰ দাদা প্ৰণামীটো ক'ত দিম বুলি সেইটো কৈছোঁ তাৰ সিহঁততো তাৰপিছত মঞ্চন কিবা মাৰি বহি আছে সি কি কৰিছে কৈছে যাক দাদা আপুনি বিচাৰত ক'ত আছে এই কথাখিনি হয়তো মানুহটোক কৈ দিছে নালাগে দাদা প্ৰণামী যি হ'ব ওকে গালি দি গালি দিয়ে আহি মন্দিৰত পালে দাদা কোন মানুহ মন্দিৰত থয় দাদা যি মানে কথা বাৰ্তা নাজানে ওই একমাহ লাচাৰী টাইমটো ৱেষ্ট কৰি দিয়ে এইটো নহয় সেইদিনা আজি যদি পূজ্যবাদ আচাৰ্যদেৱে পূজ্যবাদ অবিন্দাৰ ঠাকুৰে আমি যে ইয়াতে বহিছোঁ আমি এজন মানুহে বুকত হাত দি ক'ব নোৱাৰিম যে আমি হলোৱা না পাছত পাৰিম নেকি কোনোবা ক'ব ঠাকুৰে কোনোবা সব কথা আমি পালন কৰোঁ এনেকুৱা কোনো আছে নেকি আমি একমাত্ৰ আচাৰ্যদেৱ আৰু অবিন্দাক বাদ দি কোনেও নাই পৃথিৱীত যে ঠাকুৰৰ কথা লোৱা না মানে ঠাকুৰৰ বংশৰ মানুহ আছে যে কোনো সব কথা মানিব নোৱাৰে একমাত্ৰ দুজনেই মানে আচাৰ্যদেৱ আৰু অবিন্দা সিহঁতে আমাক ধৰিব পাৰে মন্দিৰটা যোৱাই কাণত ধৰিব পাৰে মন্দিৰটা আপুনি এইটো ঠিক কৰা নাই তেওঁ নিজে সব ঠিক কৰি থাকে তেওঁ নিজেও এনেকুৱা নকয় নিজে পুৰা ঠিক থাকিলেও আমাক নকয় আৰু আমি কি কৰোঁ আমি নিজে ইনপাৰফেক্ট হৈও আমি মানুহ কোনোবা ইনপাৰফেক্ট দেখিলে আমি এইটো লৈ আলোচনা কৰোঁ পাৰিলে ঠাকুরের বাণী এটা তার লগত নেমিলা বাণী এটা হোয়াটসঅ্যাপত দি দিই মানে এটা রাতিটো গল আৰু মানুহটোৰ তাৰমানে কি আমাৰ কামটো হৈছে তাক ধৰা আমাৰ বশিষ্ঠ বৰ্দা গোটেই জীৱন বৰ্দাৰ দাদা কৈছে মোক যে বাবাই গোটেই জীৱন সবচেয়ে বেছি শাসন করেছে বাবাই নিজক বৰ্দাই নিজকে শাসন করেছে নিজে কেতিয়াও কোনো একটা বস্তু বৰ্দাই কম্প্ৰমাইজ কৰা নাই নিজৰ জীৱনত যে বেলেগৰ বস্তু কম্প্ৰমাইজ কৰিছে কিন্তু নিজৰ জীৱনত কম্প্ৰমাইজ কৰা নাই আমি এইটো বৰ্দাৰ সন্তান আমি এইটো ঠাকুরের সন্তান আমাক দেখি কিয় মানুহ দীক্ষা লোৱাৰ ইচ্ছা নকৰে কিয় নকৰে কাৰণ আমি ঠাকুৰে যেনেকুৱা চলিব কৈছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি নচলোঁ আমি যে ইষ্টবিধি কৰোঁ কেতিয়াবা আমি মানে ভাবিছোঁ নেকি আমাৰ কোনোদিনৰ ইষ্টবিধি ঠাকুৰে গ্ৰহণ কৰিছে নে নাই কোনোদিন নিজে নিজে ভাবি কালি থৈ দিলোঁ মন্ত্র কৰি থৈ দিলোঁ একদম টাইম নাই ইষ্টবিধি কৰাৰ আগত মাক কৈ আছোঁ মাছ বা মিছেছক কৈ আছোঁ চাহটো বনাওক মোৰ বাছৰ টাইম হৈ আছে কোনো ইষ্টবিধি মানে নকৰিলে বাছ এক্সিডেণ্ট হৈ যাব পাৰে কৰি বাবা ইষ্টবিধি কৰছস নি বাবা যা 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 বাবা ঠাকুৰ দুৰ্গা দুৰ্গা কৈ দিলে বিদায় কৰি কিন্তু এতিয়া যদি মন্দিৰটা ঘৰৰ বৌৱে যদি বিচাৰে যে কালি ৰাতিপুৱা মোৰ ঘৰত আপুনি চাহটো খাই যাব কমসে কম মৰম দিতো ক'ব লাগিব না কাৰণ বাপুদাৰ ঘৰত ইয়াতে আছোঁ ইয়াতে চাহ নাই নেকি ইয়াতে চাহ আছে যে এতিয়া মন্দিৰটা আৰে বৌৱে যদি মৰম কৰি নকয় মইতো ক'ম ঠিক আছে হ'ব বৌ চাম কিন্তু এনেকৈ না যাব লাগিব নগ'লে নহ'ব চাহ একাপ খাই যাবই লাগিব আমাৰ ঘৰৰ পৰা এই কথাটো যেতিয়া ক'ব তেতিয়া আমাৰ ৰেছপনচিবিলিটি বাঢ়িব নালাগে মই এটা কথা কৈছোঁ দেই এইটো উদ্দেশ্য নহয় মোৰ কথাটো হ'ল যে ঠাকুৰৰ কি খোৱাৰ অভাৱ আছে নেকি ঠাকুৰৰ পইচা পোৱাৰ অভাৱ আছে নেকি ঠাকুৰক আমি ইষ্টবিধি কৰি আছোঁ কিন্তু আমি কেতিয়াও আমি চিন্তা কৰা নাই যে আমাৰ দয়ালে মোৰ ইষ্টবিধিটো গ্ৰহণ কৰাৰ নিচিনাকৈ আমি তাক নিবেদন কৰিছোঁ না নাই কৰিছিলোঁ কেতিয়া বিচাৰ কৰা নাই ঠাকুর কইছে ইষ্টবিধি ইষ্টকেই দিস করিস না তাই বঞ্চনা অন্যকে তার দিলেই জানিস আসবে বিপাক বঞ্চনা ইষ্টবিধি ইষ্টকে দিন যে ইষ্ট পালু দিন যে পাব লাগিব তো ইষ্টবিধি এতিয়া মানে মোক যদি খুৱাব চাওক মই বাপুদা লগতে মই এয়াৰপৰ্টত গৈ আছোঁ দেওঘৰ হঠাৎ কলিকতা এয়াৰপৰ্টৰ পৰা মই এই যে আমাৰ ডিব্ৰুগড়ৰ পাপ্পু আছে পাপ্পু যে
তাক গোবিন্দা খবৰ ল'বলৈ মই ফোন মাৰিব মই পাপুদাক ফোন মাৰিছোঁ। তো পাপুদাই মিছ কলটো দেখিছে, দেখি মোক ফোন কৰিছে, কৈছে কাজুদা আপনি বহুত দিনের পর আহা নাই, আপনি নিজে একবার আহক, এইবারে আই যাওক দেওঘরের পৰা বোলে। কথাটো স্পীডটো এনেকুৱা যে কৈছে আমাৰ ফ্লাইটৰ টিকেট কাটি দিম, আপুনি দেওঘৰৰ পৰা শিলচৰৰ ফালে নগৈ আপুনি আহি যাওক, মই আপোনাক লৈ আহিম ডিব্ৰুগড়ৰ পৰা। এই কথাটো চাওক, মই কথাটো কোৱাৰ কাৰণটো বেলেগ। মই এটা ঠাকুৰৰ উদ্দেশ্য তাৰ কথা কোৱা নাই, কিন্তু ইয়াত মোৰ কথাটো হৈছে যে তেওঁ ক'লে কথাটো আচাৰ্যদেৱে কৈছে, মই হঠাৎ গৈ দেখিলোঁ মন্দিৰতে বহি আছে। মই সদায় দুজনে খোজখবৰ কৰি যাওঁ, এইবাৰ মন্দিৰদা কৈছে মই দেখি বহুত ভাল লাগিছে, একেলগ মিলি গৈছে আগত। তো মন্দিৰদা আহিছে দাদাৰ আগত, তেতিয়া মন্দিৰদাৰ মন্দিৰৰ চব কথাবিলাক তুলি ধৰিছে দাদার ওচৰত। তেতিয়া দাদা ক'লে এই তো কাজুদা আপনি যাচ্ছেন তিনসুকিয়া, হ্যাঁ আপনি কিন্তু চলে যাবেন এখানে। আর মই মন্দিরদা আপনি অ্যাকচুয়ালি কি বাবাইদা যেতিয়া স্পীডত বেংগলীত কথাবিলাক কয়, হ্যাঁ মানে যোন বেংগলী মানুহ নহয়, মই চিলেটিবিলাকো গম নাপায় ভালকে যেতিয়া স্পীডত কথা কয়, মই গম নাপাওঁ। আৰু অসমীয়া মানুহেতো গম পোৱাটো অলপ টান হয় না, যে এইটোও হ'ব পাৰে, নহ'লে মোক ইয়াত পঢ়াৰ কোনো উদ্দেশ্য নাই। কিন্তু মই চব বাদ দেখিলে যে মনজিৎদাই যে মনত পৰা কৈছে আহিব লাগে, হয়তো আৰু বহুত দিন লাগিলে নাহা, কিন্তু বাবাই তেওঁৰ মনত গৈ টাচ কৰি কথাটো পাপুদার কথাটো তেওঁৰ মনত গৈ টাচ কৰি। এই যে ঠাকুরের দৃষ্টিভঙ্গি, দাদা ফোনটা রাখেন দাদা, আমি কিন্তু ফোন নধরু, স্বচ্ছ বছর লাগাল কেতিয়াও নধরু, কৈছে একদম চিফ মিনিষ্টাৰৰ ফোন যদি আহিব চাকৰি যাই যাব, ফোন নধৰিম। এতিয়া মই মানে ছুপাৰ পাৱাৰৰ লগত আছো, তেওঁ ইজ্জতত লাগিব, এতিয়া মোতকে ইম্পৰ্টেণ্ট কিবা আছে নেকি জগতত। তেতিয়া মই কি কৰিলোঁ, এই যে আমি মৰমটো কৈছোঁ, এই ঠাকুরক যে আমি স্তুতি কৰি আছো, আমি যে নাম ধ্যান কৰিছো, একটা শাস্ত্রত একটা কথা আছে আমার হিন্দু শাস্ত্র, কি কথা, যে গোটেই দিন যদি হাজার হাজার পাপ করে থাকা আর একবার যদি তোর গুরু বা গুরুজনের চরণটো যদি শরণত একবার আনি দিব পারা, তো গোটেই পাপ না, কিন্তু আনিব লাগিব। এই আনি গৈছে বুলি ক'লে নহ'ব, আমি আমাৰ আজ্ঞা চক্ৰত তেওঁ আহিব লাগিব মানুহ, যে তেওঁ ঘূৰি আছে, আচাৰ্যদেৱ ঘূৰি আছে, বাবিন্দা ঘূৰি আছে, জীৱন্ত হৈ আমাৰ আমি জানো যাক তেওঁ ঘূৰি আছে, তেতিয়া আমি গম পাম যে গোটেই দিনৰ আজিৰ দিনটো মোৰ সাৰ্থক হ'ল। আজিৰ দিনৰ এই যে আমি চিলেটিবিলাকে কৈ থাকোঁ একটা কথা, আপোনালোকে কয় জানে না নাজানো, যে কোটি জন্ম করো যদি নাম সংকীর্তন তথাপি না পাইবে ব্রজেন্দ্র নন্দন। তো কোটি জন্ম যদি নাম সংকীর্তন করা, তাহলে ব্রজেন্দ্র নন্দনক না পাবা, মানে ঈশ্বরক না পাবা। কিন্তু একবার হরিনাম নিলে যত পাপ করে, পাতকে কি সাধ্য আছে তত পাপ করে, একবার। কিন্তু এইটুবার এটা ইফালে বেশি কোটি জন্ম, ইফালে বেশি একবার, এই একবারটু কোনবার, এই একবারটু তেল লগতে এই একবার, এই যে একবার আমি চকু বন্ধ করি, যেতিয়া আমি মানে পুরা মানে স্তুতি করার নাম ধ্যানটো যেতিয়া করে আছো, একবার যদি চাও যে অবিন্দা খোজকাঢ়ি আছে, হাই আছে, বা আচার্যদেব খোজকাঢ়ি, অবিন্দা বা আচার্যদেবের কথা এখানে কৈছো যে ঠাকুরক ইয়াতে আমি বহুত আছো, যে ঠাকুরের জীবন্ত যে চলাটো, তেওঁৰ এই যে নৰদেহৰ লীলাটো আমি অনেক বহুত দেখা নাই। কিন্তু আমি সৰু আছিলোঁ, 67 জন্ম, ঠাকুর ঢুকাইছে 69 না, 69, তেতিয়া আমি জানুৱাৰী মাহৰ 26 তাৰিখ। তো তেতিয়া আমি বলতে, কিন্তু এতিয়া বৰ্তাক বহুতে দেখিছে, বহুতে দাদাক দেখিছে, এই যে ইহঁতক যদি কোনোবা এজনক খোজকাঢ়াটো বা চলাটো হাঁহি আছে বা ইষ্টকৰ্মাৰ আশীৰ্বাদ দি আছে, এই কথাবিলাক যেতিয়া আমি আনি ল'ব পাৰোঁ, তেতিয়া গম পাব যে নাই আজিৰ দিনটো মোৰ সাৰ্থক হৈছে, আজি নাম ধ্যানটো মোৰ লাগিছে তেওঁৰ চৰণত গৈ। আৰু এই নাম ধ্যানৰ লগত যেতিয়া ইষ্টভূতি যেতিয়া কৰোঁ, তেতিয়া তেওঁ এই ইষ্টই তেতিয়া আমি তেওঁ দেখি চব বন্ধ কৰি দেখি আছোঁ যে তেওঁ আহিছে, তেতিয়া প্ৰভু তেওঁ তুমি গ্ৰহণ কৰা। এই যদি মন্ত্র না ওকে, এইটো যদি কোনোবাই মন দি কৈ দিয়ে না, এই যে আমাৰ হীৰেন দা আছে না অভয়াপুৰীৰ ভক্ত মানুহ, কিন্তু এই চিধা চিধি মানুহ, ঠাকুৰে চব দুনিয়াত ভাৰতবৰ্ষত যিমান দেওঘৰ বাদ দি য'ত অন্নভোগ হয়, মানে বেষ্ট অন্নভোগ, মানে বেষ্ট চব্জি, বেষ্ট চাউল চব, ইমান পইচা নহয়, কিন্তু চব বেষ্ট বস্তু ঠাকুৰে দি কয় ঠাকুৰ খা। জানা জানে এই কথাটো, এই মনৰ পৰা কয় ঠাকুৰ খা। আজি মছজিদটা যদি
সব বেস্ট প্রস্তুতি অন্তরের পৰা মাক কোৱা, আপনার মাক যদি কয় মা খোৱা, মই মা খোৱা কথাটো কিন্তু তেনেকুৱা হ'ব লাগিব যাতে মাৰ হৃদয়ত গৈ টাচ কৰে, ঠাকুৰ হৃদয়ত টাচ কৰে। তেই যে আমি ইষ্টভীতিটো কৰিম, এই মন্ত্ৰ নকৰি যদি কয় ঠাকুৰ লোৱা, মই আজিৰ কাৰণে তোমাৰ এইটো লোৱা বহুত বেয়া কৰি লৈ লোৱা হ'ল, এনেকুৱা যদি হৃদয়ৰ পৰা তেওঁক আনি যদি আমাৰ আধ্যাত্মত আমি কওঁ, তেওঁ কিন্তু গ্ৰহণ কৰিম। তেতিয়া আমাৰ এই কথাটো ইষ্টভীতি কৰিষ্ঠতা বঞ্চনা অন্যকেইটা দিলেই জানিস আত্মবিশ্বাস বঞ্চনা, তেতিয়া এই মানুহজনে ক'ব পাৰিব এই সেৱা ৰোলা যদি মোৰ ওপৰ দি যাই একো নহ'ব মোৰ। আমি গৈ আছো টুকটুকাই মোৰ দেখা মাৰি দিবি। আবেলি পালোঁ মন্দিৰ দাদা আপুনি ক'লে দীক্ষা ল'লে ইষ্টভীতি কৰিলে এইবিলাক জামেলা নহয়, আজি মাৰি দিলে। কিন্তু আজি যে মোৰ ইষ্টভীতি হোৱা নাই যি লাইনত, এইটোতো আৰু মন্দিৰটা কেনেকুৱা ক'ব, লাজ পাব মানুহটোৱে, ক'লেতো বেয়া কথা হয়। এইকাৰণে আমি যদি বুদ্ধিমান হওঁ, আমি যদি চালাক হওঁ, আমাৰ এই ইষ্টভীতিটো আৰু নাম ধ্যানটো ঠিক ৰাখিবা। একদম মই গেৰেণ্টি দি কৈছোঁ, ঠাকুৰ মন্দিৰত নাথাকে, ঠাকুৰে আমার ঠাকুর গড়ত না থাকে, আমার ঠাকুর পাথরের মাজত না থাকে, ঠাকুর ফটক না থাকে, ঠাকুর কত থাকে আমার ইয়াত থাকে, আমার ইয়াত থাকে। যদি আমার ইয়াত ঠাকুরক যদি সন্তুষ্ট করতে পারো, বাবাই যা কইছে তেওঁ যেতিয়া পেটত বিষ করে না তেতিয়া ঠাকুরক নকয় ঠাকুর পেটত একটু কমাই দিয়া, কিয় নকয় জানে? কারণ বাবাই যা কইছে মই যদি চূড়ান্ত ফুর্তিত থাকো, তেতিয়া মই ঠাকুরে যি পছন্দ নকৰে এনেকুৱা কাম নকৰোঁ, পুরা মস্তিত দিতে থাকো। মই ভাবো যে এতিয়াও ঠাকুর মোৰ লগত আছে। এতিয়া মই যদি চুপচাপ কৰি আপোনালোকক চিগাৰেটটো খাই দিয়া ভাবো যে কোনে দেখা নাই, কিন্তু তেতিয়া যদি ভাবো যে ঠাকুরে দেখা নাই, তেতিয়া যদি ভাবো ঠাকুরে দেখা নাই, তেনেহ'লে মোৰ যেতিয়া ৰাতি 3টা বজাত এপেণ্ডিক্সৰ বেদনা কৰিব না, তেতিয়া মই 1000 কান্দিলেও কিন্তু ঠাকুরে নেদেখিম, জানে নেদেখিম। আমি যেতিয়া ইয়াৰ পৰা ওলাই গৈ সমালোচনা কৰিম, ঠাকুৰে যিটো পচন্দ নকৰে এইটো কাম কৰিম, ঠাকুৰে মাছ মাংস খাব মানা কৰিছে এইটো যদি খাওঁ, ঠাকুৰে যি মানে প্ৰতিলোম বিয়া মানা কৰিছে এইটো যদি কৰোঁ, ঠাকুৰে যি কৰিব মানা কৰিছে এইটো কৰিবলৈ যদি মই টান নাপাওঁ, এইটো কৰিবলৈ যদি মোৰ দ্বিধাৰ নহয়, আমি কৰিলেও যদি যি হ'ব বা যি হৈছে ঠাকুৰ তুমি জানা, কৰিলেও যদি তেতিয়া মোৰ পেটৰ বিষ যেতিয়া হ'ব, তেতিয়া ঠাকুৰে আমাৰ ফালে মাতিলেও নাচায়। আৰু যোনে ভাবে ঠাকুৰ মোৰ লগত আছে, ঠাকুৰ মোৰ লগত আছে, মই এইবিলাক নোৱাৰোঁ ভাই, কোনোবাই ঘোষ দিব আহিছে না দাদা এইবিলাক নোৱাৰোঁ, মোৰ ঠাকুৰ আছে। দাদা আমি মানে এই মানুহৰ পৰা টকাটো লৈছোঁ, টাইম দিছোঁ, তাক 3টা বজাত দিম, আমি তেতিয়া 3টা বজাৰ টাইমত তাক দিয়া নাই, তাৰ ফোন কৰিলে ফোন ধৰা নাই, তেতিয়া ভাবিলোঁ কি ভাবিলোঁ যে মোৰ ঠাকুৰ নাই লগত। তেতিয়া মোৰ যেতিয়া কঠিন প্ৰব্লেম হ'ব, তেতিয়া ঠাকুৰেও মুখটো বেলেগ ফালে ৰাখিব, তেতিয়া মইতো নাই তোৰ ওচৰত, তইতো এষ্টাব্লিছ কৰিছে, ঠাকুৰে কিন্তু কোৱা নাই মই নাই মন্দিৰৰ ওচৰত, মন্দিৰতেই এষ্টাব্লিছ কৰিছে ঠাকুৰ যে মোৰ ওচৰত নাই। কেৰেণ্টটো কিন্তু বেলেগ জেগা, কেৰেণ্টটো কিন্তু বেলেগ জেগা, এই কেৰেণ্টটো মাৰিব লাগিব আমাৰ, তেতিয়া আমি ঠাকুৰক সদায় লগত পাম। বাবাইদা কৈছে, বাবাইদাৰ হুৱে বাৱে আগত পিছত মূৰত সদায় ঠাকুৰ আছে বোলে। তেওঁ কৈছে যে তেওঁ গাত কিবা এটা এই দাগ কৈছে, কলা দাগ। আমার ডক্টর সবে বেলেগ বেলেগ ধৰণৰ চিন্তা কৰিছে, এই কৰিছে, তেতিয়া তেওঁ কৈছে যেদিন তাৰ ইচ্ছা হ'ব গুচি যোৱা আৰু গুচি যাব বুলি। সেইদিন পিছত দেখা গৈছে দাগটো নাই। সুধা বুজিছে দাদা আপনি কিবা মলম লাগাইছিল নেকি? বলছে 7 প্যাকেট একটা ফুল সব আছে। বাবাইদা এবার আয়ুর্বেদিক দরব পাওয়ার কারণে সীসা নাকি তাকে আয়ুর্বেদিক দরব, আপনি জানেন তো ঘটনাটা, বাবাইদা কিবা একটা বিগ মাইগল দেওয়ার বাপরে, পুরা ইন্ডিয়ার যিমান ডক্টর আছে সব আই গল গুরু ভাই, তাদের কি করি সব রেডি হল, এটা দরব পুরা ইন্ডিয়াত বিচারি পড়ে আউট অফ স্টক। নেটত দেখিলে শিলচর মেডিকেল কলেজত আছে। ডক্টর বিলাকে মোক অর্ডার মারিলে রাতি 11:30 যে কালি 11টার ভিতৰত আপনি মেডিসিনটো লৈ দেওঘর আহিব লাগিব। মই 11টাত নোৱাৰি, মই 3টা বজাত পাৰিম, কাৰণ মোৰ তো তেতিয়া ফ্লাইট দেওঘৰত না আছিল। মই লৈ পাই গ'লো তাতে, ফ্লাইটের পৰা নামি চিধা গাড়ি লৈ গুচি গৈছোঁ। তবে তাই রাখছে, কিন্তু কিছু নাখাও বলে কি যে শিবে যদি
তেওঁ যদি নীলকণ্ঠ হ'ব পাৰে, বিসৰ্জন কৰিব পাৰে, মইতো শিৱৰ চেলা, মই নোৱাৰিম গছত বিসৰ্জন কৰিব, একো নহয়। তেওঁ এনেকুৱা, তেওঁ ঠাকুৰক এনেকুৱা ৰাখিছে। আমি কি জানে যে বাবাইদাই ঠাকুৰ হ'ব পাৰে, এই যে কথাটো মঞ্জিত দাও ঠাকুর হবো পারে, আর মনে ঠাকুর হবো পারে, নাইডু দাও ঠাকুর হবো পারে। ঠাকুর হবো পারে যে ঠাকুর কইছে তোমার ঠাকুরত্ব না থাকলে কেউ তোমার কেন্দ্র ঠাকুর তো আমার লাইসেন্স দিয়ে দিচ্ছে, কিন্তু লাইসেন্স তো নিয়ম লিখা আছে আমি পালন করবো। তাহলে আমি কেন ঠাকুর হবো? তেমন পারি করবো ঠাকুর হবো অভিনয় করে হেতে একে তো তেমন জন্মগতভাবে তেওঁ আইছে, তাৰপিছত তেওঁ গোটেই চিষ্টেমবিলাকত মাজত তেওঁ সদায় নিয়োজিত থাকে। আৰু ঠাকুর কৈছে যাতে তুমি নিয়োজিত করছো তুমি যা, ঈশ্বরেরই দয়া তাতেই, বাবা চিন্তায় না। যাতে তুমি নিয়োজিত করছো তুমি যা, কথা বোঝা যাচ্ছে? গম পাই যাচ্ছে না কথাটা? অসুবিধা হয়েছে নাকি বাবু? যাতে তুমি নিয়োজিত, যার মাঝে তুমি মানে নিয়োজিত হয়ে আসো, করিছো তুমি জি করি আসা তুমি, ঈশ্বরের দয়া তার, কিন্তু বাবা বা চিন্তার মাঝে কিন্তু কোনো দয়া নাই। কিন্তু এই মানে নিয়োজিত মই যতে নিয়োজিত আছো আর আমি যে করিছো তার মাঝে ঠাকুর কইছে যে তুই যা ভাবিস করিস যা তুই পাশ তেমনি তার ফল। এই তো খেলা ভগবানের, আকাশে উঠে সাগর জল। এতিয়া আমার যে মনটু, এই যে এতিয়া কি তেনেহলে কি মন্দির টুইস্ট করা কাম, মন্দির করা ঠিক মানে আমার মানে ইয়ে নেই, ডিউটি নাই নাকি? তার নির্দেশ পালন করার ডিউটি নেই কে? কিন্তু কেলে কিয় পালন কৰিম চাওক। আজি মই নাম ধ্যান কৰিম, ৰাতিপুৱা উঠি 1 ঘণ্টা 2 ঘণ্টা নাম ধ্যান কৰিব লাগে। তো মই এই যে 1 ঘণ্টা টাইম যে বহিম, গোটেই দিন যদি মই কি কয় গালামাল দোকানদাৰৰ নিচিনা মই কাষ্টমাৰক পৰা মাল দিওঁ, পইচা লওঁ, তাৰপিছত বাড়ির গড় বাজার হাট করু, উঠতে দিন মোর গড় সংসার বাচ্চা কাচ্চা লই ব্যস্ত থাকু, যদি রাতিপুয়া যেতে নাম ধ্যান তুমি বাবাইটা কেন পাইব মন মুড়ত, কেন গোবিন্দা মুড়ে দেব ঠাকুর কেন পাইব? আমার তো গালামাল আইব না, চাউলটো আইব, ডালটো আইব, তেলটো আইব, এইবিলাক তো আই থাকিব সিনেমা রিলের নিচে না। এইটো আচৰিত কথা নহয়, এইটো নাটক মানে আপনি পাগল। গেলামালি দোকানদারি যদি এই গোটেই মানে নাম ধ্যান টাইমত গেলামালের বস্তু নাখায়, মই এইটো পাগল। এটা ইয়ং ল'ৰা, কোনো কাৰণে মানে বিবাহী উপযুক্ত ল'ৰা, কোনো কাৰণত বাজাৰত গৈছে, গৈ এজন সুন্দৰী ছোৱালীক দেখিছে, তেওঁ যদি তেওঁৰ প্ৰতি তেওঁৰ চকুটো নাযায়, বাবাইটা কৈছে এইটোৰ মূৰত গণ্ডগোল আছে। এইটো ল'ৰাৰ ধৰ্ম, ব্যৱসায়িক ধৰ্ম, ব্যৱসায়ৰ মূৰত আহিব লাগে। এতিয়া এইটো অভাৰকাম কৰি আমি যে নাম ধ্যানটো কৰিম, আমি যে ঠাকুৰ ইষ্টৰ ভিতৰত নিবেদন কৰিম, এই প্ৰচেছটো এই যে কৰাটো, এইটো কৰাৰ কাৰণে কি হয়, আমার বাবাইদার কথা হচ্ছে তুমি 12 ঘন্টা 14 ঘন্টা তুমি তোমার ব্যবসা করা, কিন্তু মোক তুমি 2 ঘন্টা দিও। এই 2 ঘন্টার মধ্যে আমি ডিপিওয়ার্কে থাকি, গুরুবাইর লগত যদি পুষ্কারের ভিতরে ঠাকুরের কথা হবো, আমি যদি মন্দিরে যাবো, এই মন্দিরে তো আজি ইটা নাই, আজি বালি নাই, আজি সিমেন্ট নাই, কেন কাজ কম, এই চিন্তা করি তেতিয়া অলপ টাইম ঠাকুরে আহিব মন্দিৰত। এই কৰি যাম যেতিয়া, এই 2 ঘন্টাৰ কাৰণে এই নাম ধ্যানৰ পরে এই এনভাইৰনমেন্টটো মোৰ আগত আহিব। এতিয়া নাম ধ্যানত গৈছো আমি, পোৱাৰ পিছত দেখিছে বহুতে কয় কাজুদা নাম ধ্যানত মই কৰিলে কিবা কিবি উল্টা পাল্টা চিন্তা আহি যায়, একদম কৰিবই নোৱাৰো। এতিয়া মোৰ কথা হৈছে, মোৰ একো কথা নাই, কিন্তু চব দাদা বাবাইদা অভিন্দাৰ কথা, কিন্তু দেই যিবিলাক ধৰক সংগ কৰি যিবিলাক গম পাইছো, মনত যিবিলাক আছে সেইবিলাক কৈ আছো। কৈছে যে এটা আপনার ট্রলি আছে না, রেল লাইনের যে ট্রলি চলে আছে না, হ্যাঁ ট্রলিবিলাক যেতিয়া চলে, এটা যদি ষাঁড় মানে গরুর যিটো মানে মেল কাউ যিটো কয় আমি, হ্যাঁ ষাঁড় গরু যদি মানে হঠাৎ করে রেল লাইনের সামনে দিয়ে যায়, ট্রলি এখন যদি ওই ষাঁড়ের ধাক্কা মারে, ট্রলি উল্টে যাবো, ষাঁড়ের এখন হবো, কিন্তু হ্যাঁ নবো। কিন্তু রাজধানী এক্সপ্রেস যদি যায় আর যদি হাতি এটা যদি আদত পড়ে, ট্রেনের এক হবো নাকি নহবো, রাজধানী হাতিটো মরি যাব। তার মানে কি আমি নামটো যেতিয়া করু, একদম 5 মিনিট নাম করু, 2 মিনিট তো ঘুরি থাকো, মারি থাকো, কারণ স্পিড নাই, একদম লাই 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 ট্রলির নিচানে নাম করে থাকো, এইবিলাক তো চিন্তায় জায়গা পাই যাব। এতিয়া যদি মই স্পিডত নাম করো, একদম নাভির পৰা দিয়া
আমি এরকম নামটা উঠে মোর আর স্পিডও যদি ঘড়িতে করে রাজধানী নিছে না পাত্তা পাবো নাকি সার হাতি জিয়ার সব পড়ি মরিব হয় না নাই? আমি চিন্তা করেছি লিখেতে কথাটুকু এই কারণে কি জানে, দীক্ষা নিয়ে শিক্ষা ধরিস আচার্যকে করে সার আচরণই বুধ চয়নে জ্ঞানের সাগর অষ্টাপার। আমি আমার প্রত্যেকটা কাম আমার তাকে মন্দিত করিব লাগবে, তার কারণে করিব লাগবে। ঠাকুরের ওচৰত গৈছিল একটা মানুষ বিরাট কাম করে, বিরাট মন্দিরের কাম করে, মন্দির তার মানে তার বাদ দিয়ে কোনো এই জায়গার মন্দিরের কথা ভাবা না চায়। সব মানুষের লগত সম্পর্ক আছে, সবার কাম করে, কিন্তু তার লোক একটা মানুষ আমার মন্দিরটা ভাতি হয় কাম কম করে, কিন্তু এই একেলগে দেওয়ার যায় দুটা বলে দাদা মানে ঠাকুরে বলে এই মানুষজনের কাম ফাঁকি দিয়ে মন্দির এটির লোক বেশি কথা কয়, যেরকম মল্লত কথা কয় এটির লোক বেশি কথা কইতে কই থেকে বলতো কি করিলে কি খালি তোর বিশেষে কি করে বাচ্চা বলে কি করে, কিন্তু এই মানুষজন পাত্তাই নিচ্ছে ঠাকুরে। তার বিরাট দুঃখ লাগে, কই দিল মানে দুঃখ হিও কই দিলে ঠাকুর কইছে ও কাজ করে ঠিক, কিন্তু আমি বুঝি না, আমার মনে লাগে না, মানে ঠাকুরকে টাচ করে না। যে আমার দৃষ্টিপতি অর্ঘ বস্তু লিখে আছে, আমার অর্ঘ তাকে নন্দিত করবো আছে না, নন্দিত করা, এই নন্দিত করে না। আমি এনেকে ইষ্টকর্ম করি আছি, কিন্তু তাকে নন্দিত করে না। এই যে তার ঈশ্বরের জোয়াটু তাকে যেমন কি পছন্দ করে, কোন বস্তু যেমন ভালো লাগে, যেমন দেখিল সদায় সবক কৈ আছে মন্দিরের দায়িত্বটো SPR বাদ দি সবক দি দিব লাগে। শ্রেষ্ঠনী মানুষ দেখি, শ্রেষ্ঠনী পরিবার দেখি, যার বিয়া ঠিক আছে এটা তো মানুষ নতুন মানুষ দিব লাগে। তো মোক কিন্তু কেতিয়া পোৱা নাই। মই কি কৰিলো পুৰা কলে সবক মাতিব লাগে মন্দিৰত, প্ৰায় 4000 মান মানুহ মিনিষ্টাৰ চেয়াৰমেন সবক মাতি দিলো। মাতি মই কলো যে আমি আজিৰ পৰা মন্দিরের দায়িত্ব দাদা যদি অ্যাকসেপ্ট করে আমি মন্দিরের দায়িত্ব লাগে 3-4-5জন মানুষ মই দিব খুঁজো, আপনাদের সব এই মানুষবিলাকৰ কাৰণে একমত নেকি? মই বুঝি যে সবেই কৈছে জয় গুরু একমত। এই অধিক্ষিত মানুহবিলাকে তথা মন্দিৰৰ কামবিলাক এনেকুৱা হয় নেকি? আমাৰতো কিমান এইটোত নহব এইটো হ'ব লাগিব, তই কলি সবে মানি ললে বোলে। আমি কৰিলো কিয় জানে, দাদাক গৈ ক'ব পাৰিম যে মই দাদা সব দায়িত্ব দি আহিছো মন্দিৰত। আমার এটাই লক্ষ্য যে কথাটো এই মন্দিরটো কৰিব দিছিল মোক, করোনা টাইমত কৰি পেলাই দিলো, খালি এটাই লক্ষ্য আছিল মোৰ যে বাবাইদাক ক'ব পাৰিম গৈ আগত গৈ দাদা আমি এইটো কৰি আহিলো। আমার সবার এই কামটো যেদিন এইটো হ'ব, আমার ইষ্টকর্মটো আচার্যকে খুশি করার কারণে হ'ব। হয়তো এজনের মাঝে দিয়ে আশীর্বাদটো আমার ওচৰত আহি আছে।